আজি নিশা যি বিমান দুৰ্ঘটনা হৈছে আচলতে যি যোৰহাটৰ পৰা এখন যি যুঁজাৰু বিমান আচলতে বায়ু সেনাৰ যিখন যুঁজাৰু বিমান ইতিমধ্যে দুৰ্ঘটনাপতিত হৈছে আৰু সেই খবৰ আমি লাভ কৰিছোঁ আৰু খবৰ লাভ কৰাৰ পিছত আমি যি দুৰ্গম পাহাৰ আচলতে কাৰ্বি আংলঙৰ যি চকীহোলাৰ যি দুৰ্গম পাহাৰ সেই দুৰ্গম পাহাৰ আমি অতিক্ৰম কৰি প্ৰায় 9 বজাৰ পৰা ইতিমধ্যে আমি এই নিশা প্ৰায় 12:30 বাজিছে আৰু 12:30 বজালৈকে আমি এই দুৰ্গম পাহাৰত আমি যি দুৰ্ঘটনাস্থলী সেই দুৰ্ঘটনাস্থলী আমি ৰাওনা হৈছোঁ আৰু ইতিমধ্যে যি তেওঁলোকৰ যি বায়ু সেনাৰ যি দল সেই বায়ু সেনাৰ দল ইতিমধ্যে ৰাওনা হৈছে আৰু ইয়াৰ পৰাও যি স্থানীয় লোক আছে সেই স্থানীয় লোকে আমাক জানিবলৈ দিছে যে ইয়াৰ পৰাও প্ৰায় 4 বা 5 ঘণ্টা আচলতে অতিক্ৰম কৰিব লাগিব সেই দুৰ্ঘটনা জেগালৈ আৰু কিছু লোক আচলতে সেই দুৰ্ঘটনা জেগাত গৈ উপস্থিত হৈছে আৰু তেওঁলোকে আমাক আচলতে যথেষ্টখিনি আচলতে ফটো হওক বা ভিডিঅ' হওক আমাক দিছে আচলতে আমি যি আমাৰ সংবাদ মাধ্যম সেই সংবাদ মাধ্যমত আমি প্ৰেৰণ কৰিছোঁ আৰু ইতিমধ্যে আমি জানিবলৈ পোৱা মতে প্ৰায় 2জনকৈ আচলতে তেওঁলোকে পাইলট আছে বুলি কৈছে আৰু 2জনকৈ পাইলটৰ আচলতে তেওঁলোকৰ যি ক্ষত বিক্ষত যি অংশ সেই অংশ আচলতে ইতিমধ্যে উদ্ধাৰ হৈছে আৰু স্থানীয় লোক আচলতে এই দুৰ্গম যি পাহাৰ এই দুৰ্গম পাহাৰৰ মাজেদি নিশা আচলতে গৈ তেওঁলোক তাত উপস্থিত হৈছে আৰু যিহেতু এই অঞ্চলটো আচলতে কাৰ্বি আংলঙৰ এই অঞ্চলটো আচলতে খুব কঠিন আচলতে যি ৰাস্তা ইতিমধ্যে বায়ু সেনাৰ দল আচলতে বিভিন্ন প্ৰান্তৰ আচলতে বায়ু সেনাৰ দল হয় যোৰহাটৰ হ'ব পাৰে বা তেজপুৰৰে হওক বা বিভিন্ন প্ৰান্তৰ যি বায়ু সেনাৰ দল আছে সেই বায়ু সেনাৰ দল আহি ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকে এই যি দুৰ্গম পথ এই অতিক্ৰম কৰি ইতিমধ্যে তেওঁলোকে যি স্থান আছে সেই স্থানলৈ তেওঁলোকে ৰাওনা হৈছে আৰু ইতিমধ্যে আমি যিমান দূৰ পাৰিছোঁ আচলতে এই নিশা প্ৰায় 1 বাজিছে আৰু 1 বজাৰ মুহূৰ্তত আমি এই যি কাৰ্বি আংলঙৰ যি পাহাৰ আছে সেই কাৰ্বি আংলঙৰ পাহাৰৰ আমি আচলতে নিৰ্জন আচলতে এক দুৰ্গম অঞ্চলত আমি আহি উপস্থিত হৈছোঁ আৰু যিহেতু ইয়াৰ পৰাও আৰু কিছু দূৰ যাব লাগিব প্ৰায় ইয়াৰ স্থানীয় লোকে কোৱা মতে প্ৰায় 4 বা 5 কিলোমিটাৰ আচলতে দূৰ আমি যাব লাগিব ইতিমধ্যে স্থানীয় লোকসকল তেওঁলোক ওপৰৰ পৰা নামি আহিছে কিছু লোক আমি অহা পৰিলক্ষিত হৈছে আমি যদি মোৰ সহযোগী যদি আমি আগবাঢ়িব পাৰোঁ তেওঁলোক যি স্থান আছিলে সেই স্থানৰ পৰা তেওঁলোক নামি আহিছে আচলতে অতিশয় দুৰ্গম অঞ্চল আচলতে এই কাৰ্বি আংলঙৰ এই যি পাহাৰ আচলতে বাঁহ আৰু যি কাঠনিৰে যি আৱৰা এই যি পাহাৰ আছে এই পাহাৰৰ মাজত আচলতে যিখন বিমান আচলতে বায়ু সেনাৰ যিখন বিমান আচলতে দুৰ্ঘটনা হৈছে প্ৰায় সন্ধিয়া 7:30 মান বজাত আচলতে দুৰ্ঘটনা সংঘটিত হৈছিল আৰু সংঘটিত হোৱাৰ পিছতে আচলতে ইয়াৰ স্থানীয় লোকে সেই যি দুৰ্ঘটনা স্থান তেওঁলোকে পৰিদৰ্শন কৰিবলৈ গৈছিল মোৰ লগত ইয়াৰ লোক আহিছে দাদা জেগা গৈ পাইছেনে জেগাত গৈ পাইছে কি দেখিছা তাতে পুৰা ডেট স্পট জেগাত মানুহতো ক'ব নোৱাৰে ইয়াৰ পৰা কিমান দূৰ হ'ব 2 কিলোমিটাৰ 2 ঘণ্টা 3 ঘণ্টা লাগিব মেইন জেগাৰ পৰা তলৰ পৰা আপোনালোকৰ যিটো তলৰ পৰা কিমান দূৰ হ'ব 2 ঘণ্টা বেছি ঘণ্টা তলৰ পৰা আপোনালোকৰ যিটো একদম তলৰ কিমান 5 কিলোমিটাৰ বাদি ক'ব নোৱাৰে ইমানটো 5 ঘণ্টা 5 ঘণ্টাটো নালাগে 3 ঘণ্টা নিচিনা লাগি যাব আপোনালোকে জেগা পাইছে কিমান ইয়াত কেইটা পাহাৰ পাৰ হ'ব লাগিব পাহাৰটো বহুত পাৰ হ'ব লাগে বহুত পাৰ হ'ব কি হৈছিলে ঘটনাটো কি হৈছিলে কেনেকৈ গম পালে আপোনালোকে ইয়াত আমিতো ঘটনাটো ন গাঁৱৰ পৰা দেখা সময়তো ন পুৰা জয় নিচিনা জ্বলি দেখি পাইছে ন সেইটো কাৰণে চব মানুহ গৈ পেলাই জেগাতে গৈ আছে কেনেকৈ মানুহৰ ডেড বডি পাইছে ডেড বডিটো ন মানে মাংস পুৰা পেলাই আছে প্লেনটো দেখিছে টুকুৰা আৰু আছে আচলতে বহুত দুৰ্গম অঞ্চল তেওঁলোকে বহুত কষ্ট কৰি আপুনি কিমান টাইমত গৈছিলে আমি ইয়াত পৰাতো হেৰি এই চাংটিলাং চক পাই যাওঁতে আমি 7:30 উঠাইছো 7:30 গৈছে উঠিছে পাহাৰ তাতে 11টা বাজি পাইছে এতিয়া কেইটা বাজিছে এটাতো 12টা পাৰ হৈ গৈছে নামি আহিছে এতিয়া এই কিমান আচলতে ইয়াত কেনেকুৱা ধৰণৰ এটা শব্দ হৈছিলে ইয়াত শব্দটো আমি ঘৰ পৰা দেখাতো মানে একদম হেৰি জুই নিচা একদম ৰঙা তাত দেখি পাইছে সেইকাৰণে কিবা এক্সিডেণ্ট হৈছে বুলি এতিয়া তেওঁলোকৰ হেৰিৰ মানুহ গৈছে আগত হেৰি নিউজ লাইকেইটা তাতে গৈ পাইছে আৰু এতিয়া যে তেওঁলোকৰ যিটো প্লেনৰ যিটো পাইলট চাইলটৰ মানুহ গৈছে এয়াৰফৰ্চৰ মানুহ গৈছে গৈ আছে কিমান দূৰ যাব লাগিব ইয়াৰ পৰা আছে বহুত দূৰ কি জেগা কয় এইটো সেইটো আমাৰ হেৰি চাংটিলাং নিশ্চয়কৈ আচলতে এইসকল লোক আচলতে তেওঁলোকে অতি দুৰ্গম পাহাৰ এই দুৰ্গম পাহাৰ আচলতে তেওঁলোকে যি তেওঁলোকৰ যিখন বিমান আছে সেই বিমানখনৰ যি পাইলট এই পাইলটৰ তেওঁলোকে ক্ষত বিক্ষত অংশ তেওঁলোকে প্ৰত্যক্ষ কৰিছে বুলি আমাক জানিবলৈ দিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ